এইটো ৰঙা বিলাহী, তাৰপিছত পিঁয়াজ, নহৰু, আলু, তাৰপিছত এইটো মিক্সাৰত নহয় গ্ৰাইণ্ড কৰিছোঁ আৰু তেলটো গৰম হৈ গ'ল। তেলটো গৰম কৰি আছোঁ আৰু মাংসটো দিয়া red chili, garam masala, chicken masala, jeera, dhania. আৰু এতিয়া তেলটো গৰম হৈ গ'ল, পিঁয়াজটো ভাজি আছোঁ। আৰু এয়া মোৰ হাজবেণ্ডে নহয় অলপ গলটো বেয়া লাগিছে, সেইকাৰণে মছলাটো লগাই দিলে। এতিয়া কি বনাই আছে আৰু যেতিয়ালৈকে গলটো ব্ৰাউন নহয় তেতিয়ালৈকে ভাজিব লাগে। তাৰপিছত এয়া দিলে বিলাহীটো যিমান বেছিকৈ দিলে সেইটোৱে টেষ্টি হ'ব। আৰু সেইটো মিক্সাৰ কৰা কেঁচা জলকীয়া মিক্স কৰিছিলোঁ, এইকেইটা দি আছে। কেঁচা জলকীয়া দিলে নহয় টেষ্ট অলপ বঢ়িয়া লাগে আৰু গোন্ধটো ভালদৰে মানে গোন্ধটো ভাল হয়। তাৰপিছত এতিয়া হালধি দি আছে আৰু এইটো নিমখ আৰু এইকেইটা চব মছলাকেইটা দি কিনে নহয় ভালদৰে ভাজিব লাগে। তাৰ হাঁহিটো চাওকচোন। আৰু এইটো ৰেড চিলি, তাৰপিছত চেনি দি আছে। কিন্তু মইতো যেতিয়া মই বনালে মই চেনিটো নিদিওঁ, সি যেতিয়া বনালে চেনিটো দিয়ে। এয়া ভালদৰে মিক্স কৰি কিনে নহয় ভাজি আছে। স্পেচিয়েল মছলা ये रहा। তাৰ হাঁহিটো চাওকচোন আপুনি। গৰম মছলা দি আছে। গৰম মছলা যিমানকেইটা গৰম মছলা আছে সেইকেইটা গোটাটো মিক্সাৰ কৰি কিনে মই এটা প্লাষ্টিকত থৈ দিওঁ। তাৰপিছত মাংসটো দিলে, মাংসটো নহয় ভালকৈ নহয় ফ্ৰাই কৰি আছে। আপুনি কালাৰটো চাবচোন, ইমান ধুনীয়া। আৰু মোৰ হাজবেণ্ডে যেতিয়া বনালে বহুত ধুনীয়াই বনায়। এতিয়া দি আছে আলু। আৰু লাষ্টত নহয় এইকেইটা দিব লাগে ভোট জলকীয়া। একচুৱেলি কি নহয় ভাল পায় ভোট জলকীয়া নহয় চিকেন ফ্ৰাই চিকেনটো খাবলৈ কাৰণে। আৰু বেছিভাগ নহয় ভোট জলকীয়া হ'লে তাৰ নহয় টেষ্ট আৰু বঢ়িয়া লাগে। আৰু সি নহয় যিমান টেষ্টি হ'ব, যিমান মানে জলকীয়া বেছি হ'ব সিমানে টেষ্টি লাগে। আৰু এইকেইটা চাওকচোন আপুনি। আৰু এনেকুৱা বস্তু দেখিলে টেষ্ট আৰু এতিয়া কি দি আছে অলপ টমেটো, তাৰপিছত অলপ বেছিকৈ টমেটো দিলে টেষ্ট আৰু বেছি আহে, কালাৰো ধুনীয়া আহে। তাৰপিছত পিঁয়াজো দি দিছে। এয়া পিঁয়াজ অলপ কম হৈ গ'ল নেকি, সেইকাৰণে এতিয়া আকৌ দি আছে। আৰু সি বনালে নহয় বেছি টেষ্টিয়ে লাগে। সিয়ে বেছিভাগ বনায়। আৰু ভোট জলকীয়াও দি দিছে। ভোট জলকীয়া দুটা ভোট জলকীয়া হয়, তাত ভোট জলকীয়া দি দিছে। আৰু এইকেইটা ভালদৰে ফ্ৰাই কৰি কিনে বনাব লাগে। আৰু সি যেতিয়া বনায় বহুত টেষ্টি বনায়, কিন্তু অলপ সময় লাগে। এইটো সি বনাওঁতে বহুত টেষ্টি বনায়, মোতকৈ বেছিকৈ টেষ্টি। আৰু পানীটো দিলে আৰু সি বনাওঁতে বহুত উস্তাদ, সি ভালদৰে বনায়। আৰু এইকেইটা হৈ গ'ল অলপ 5 মিনিট 10 মিনিট দিয়াৰ পিছত এই চাওকচোন ইমান ধুনীয়া আৰু কালাৰটো চাওকচোন আপুনি। আৰু এইটো নহয় আপুনি ভাতৰ লগতো খাব পাৰি, ৰুটিৰ লগতো খাব পাৰি। কিন্তু নহয় সি বেছিভাগ ৰুটিৰ লগতে খায়। আৰু এনেকৈ মানে কালাৰিং, তাৰপিছত আপুনি গ্ৰেভিকেইটা চাওকচোন ইমান মানে
টেষ্ট আৰু এভৰি টাইম সি ভালদৰে বনায়।